আজি বনালোঁ পটলৰ বাকলি গুচাই দুভাগ কৰি কাটি ল'লোঁ আৰু আলু এনেকৈ কাটি ল'লোঁ। এতিয়া কেৰাহীত তেল দি নিমখ অকণমান দি দিলোঁ আৰু হালধিও দি আলুখিনি সিজি যোৱাকৈ ভালদৰে ভাজি ল'ম। এইখিনি হৈ গ'ল। এতিয়া আকৌ অকণমান তেল দি পটলখিনি নিমখ হালধি দি ধুনীয়াকৈ সিজি যোৱাকৈ ভাজি ল'ম। এই তৰকাৰীখন বনাই খাই চাব, বহুত ভাল লাগে খাবলৈ। এতিয়া কেৰাহীত তেল দি তেজপাত, শুকান জলকীয়া আৰু পিঁয়াজ মই বেছিকৈ দিছোঁ। এই তৰকাৰীখনত পিঁয়াজ অকণমান বেছিকৈ দিলে ভাল লাগে খাবলৈ। কালজিৰা, জিৰা এনেকৈ দি দিলোঁ আৰু হালধি দি বেচন এচামুচ দি বেচনখিনি ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াতে ডাঙৰ চামুচে 2 চামুচ দৈ দি দিওঁ। দৈ টেঙা দৈ নল'ব আৰু অকণ পানী দি দিলোঁ আৰু অকণমান পানী দি ভালদৰে উতলিব দিম। ধনিয়া গুড়ি দি দিলোঁ। এতিয়া ভাজি থোৱা পটল আৰু আলুখিনি দি অকণমান উতলিব দিম। অকণমান নিমখ দি দিলোঁ, ভাজোঁতে নিমখ দিছিলোঁৱে। শেষত গৰম মছলা দি দিলোঁ। হৈ গ'ল দৈৰ সৈতে পটল আৰু আলুৰ তৰকাৰী। যদি বনাই খোৱা নাই এনেকৈ এবাৰ বনাই খাই চাব, ভাল লাগিব।